নমস্কাৰ লোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমাৰ অসমৰ বৰ্তমান সময়ত যিসকল উচ্ছেদিত মানে যিসকল লোকক অসম চৰকাৰে উচ্ছেদ কৰিছে তেওঁলোকৰ কাৰণে অসম চৰকাৰে জাৰি কৰিছে এটা নিৰ্দেশনা। তেওঁলোকে এতিয়া অসম চৰকাৰৰ এটা নিয়ম মানি চলিব লাগিব। এতিয়া আমাৰ অসমত বহু লোককে উচ্ছেদিত কৰা হৈছে। খিলঞ্জীয়াই হওক বা মুছলমানেই হওক যোনেই নহওক মুঠতে চৰকাৰী মাটিত যিসকল লোকে বহি আছে তেওঁলোকক উচ্ছেদিত কৰা হৈছে। তো উচ্ছেদিতসকলৰ বাবে এটা বিৰাটেই প্ৰয়োজনীয় নিৰ্দেশনা বা বিৰাটেই এটা প্ৰয়োজনীয় জাননী ওলাই পৰিছে অসম চৰকাৰৰ ফালৰ পৰা। তো মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। যিসকল উচ্ছেদিত তেওঁলোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু আপোনালোকৰো যদি কোনোবা মানুহ উচ্ছেদিত হৈছে তেওঁলোকলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। তো মই শ্ৰীপান্তি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। এতিয়া যিসকল উচ্ছেদিত আছিলে উচ্ছেদিতসকলৰ নাম বোলে এতিয়া ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বুলি অসম চৰকাৰৰ ফালৰ পৰা নিৰ্দেশনা জাৰি কৰি দিছে। অকল নিৰ্দেশনাই নহয়, ইতিমধ্যে যিসকল উচ্ছেদিত আছিলে উচ্ছেদিতসকলৰ নাম ভোটাৰ তালিকাৰ পৰা ইতিমধ্যে কৰ্তন কৰা হৈছে। এতিয়া যিসকল উচ্ছেদিত তেওঁলোকে ভোট দিব নোৱাৰিব। আল্টিমেটলি ক'বলৈ গ'লে তেওঁলোকে এটা বিৰাট ডাঙৰ বিপদত পৰিছে। প্ৰথম কথা হৈ গ'ল তেওঁলোক গৃহহাৰা হৈছে, মানে তেওঁলোকৰ ঘৰ ভাঙি পেলোৱা হৈছে, তেওঁলোকক উচ্ছেদ কৰাই দিয়া হৈছে, তেওঁলোক গৃহহাৰা হোৱাৰ লগে লগে এতিয়া তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰাও কৰ্তন কৰা হৈছে। আৰু যিসকলৰ নাম এতিয়ালৈকে কৰ্তন কৰা নাই শীঘ্ৰে তেওঁলোকৰ নামো ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰিব বুলি জনাইছে অসম চৰকাৰৰ ফালৰ পৰা। তেওঁলোক বিৰাট ডাঙৰ এটা সমস্যাত এতিয়া পৰি যাব, বিশেষকৈ যিসকল উচ্ছেদিত আছে। সেই খিলঞ্জীয়াই হওক বা সেয়া মুছলমানেই হওক বা সেয়া অনা অসমীয়াই নহওক কিয় প্ৰত্যেকৰ কাৰণে এইটো এটা নতুনকৈ নিৰ্দেশনা জাৰি কৰি দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে। কিন্তু উচ্ছেদিতসকলৰ কাৰণে এটা ভাল খবৰো লগতে ঘোষণা কৰি দিছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে য'ৰ পৰা উচ্ছেদ হৈছে সেই ঠাইৰ ভোটাৰ তালিকাৰ পৰা এতিয়া নাম কৰ্তন যাব উচ্ছেদিতৰ। যিহেতু ঘৰ নাই সেই ঠাইত, ৰাতি মানুহ নাথাকে, গতিকে নামো নাথাকিব সেই স্থানত ভোটাৰ তালিকাত। কিন্তু উচ্ছেদিতই এতিয়া যি ঠাইত আছে তাত তেওঁলোকৰ নাম ভোটাৰ তালিকাত সোমোৱাব পাৰিব। আনহাতে উচ্ছেদিতই উচ্ছেদ হোৱা ঠাইৰ কাষতে যদি ভাড়াঘৰত থাকে আৰু ভাড়াঘৰৰ মালিকে যদি কয় যে ছমাহ ধৰি ভাড়াঘৰত আছে, তেনেহ'লে সেই ঠাইতে ভোটাৰ তালিকাত নাম সোমোৱাব পাৰিব বুলি জনাইছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে। কৈছে যে আপোনাক যদি কোনো এটা স্থানৰ পৰা উচ্ছেদ কৰি দিছে আৰু আপুনি সেই স্থানত যদি বৰ্তমান নাই, তেনেহ'লে আপোনালোকৰ নাম ভোটাৰ তালিকাতো নাথাকিব। আপুনি যি স্থানত আছেগে তাৰ পৰা আপুনি স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ উলিয়াব লাগিব। তাৰ পাছত আপোনালোকে আবেদন কৰিব লাগিব, তেতিয়াহে ভোটাৰ কাৰ্ড লাভ কৰিব। নতুবা আপুনি যিটো স্থানত আছিলে তাতেই যদি আপোনালোকে ভাড়াঘৰত আছে, ভাড়াঘৰ লৈ আছে, তো ভাড়াঘৰৰ মালিকে লিখি দিব লাগিব যে এই ব্যক্তিজন মোৰ ইয়াতে ছমাহ ধৰি কণ্টিনিউ আছে, তেতিয়াহে আপুনি সেই স্থানত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাব পাৰিব বুলি জনাইছে। আদাৰৱাইজ যিসকলৰ উচ্ছেদ হৈছে তেওঁলোকে তেওঁলোকৰ নিজৰ স্থানত নাম অন্তৰ্ভুক্ত কৰোৱাবগৈ লাগিব। যদি কোনোবা আছিলে বিহাৰৰ, কোনোবা যদি মানে ৰাজস্থানৰ আছিলে, কোনোবা যদি আপোনাৰ ত্ৰিপুৰাৰ আছিলে, তো তেওঁলোকে তেওঁলোকৰ নিজৰ জেগাত নাম উঠাবগৈ লাগিব। কোনোবা যদি ৱেষ্ট বেংগলৰ আছিলে, তেওঁলোকক যদি উচ্ছেদ কৰিছে তো উচ্ছেদিতসকলে নিজৰ স্থানত গৈ নাম অন্তৰ্ভুক্ত কৰোৱাবগৈ লাগিব। বা ছাপ'জ ধৰি লওক কোনোবা যেনিবা নামনি অসমৰ আছে সি উজনি অসমত, তো তেখেতে যেনিবা উজনি অসমত ভোটাৰ তালিকাত নাম ভৰাই থৈছিলে, তো এতিয়া উচ্ছেদ কৰাৰ লগে লগে নামনি অসমলৈ যেনিবা গুচি গ'ল, তো তেখেতে নামনি অসমত গৈ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰাব লাগিব। আৰু এই নিয়মটো যিমানবিলাক উচ্ছেদিত আছে সকলোৰে কাৰণে ঘোষণা কৰিছে। সেয়া খিলঞ্জীয়াই হওক বা সেয়া অনা অসমীয়াই হওক বা সেয়া মুছলমানেই হওক, মুঠতে কোনো কথা নাই, প্ৰত্যেকৰে নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন হ'ব আৰু তেওঁলোকে উপযুক্ত প্ৰমাণ দি ভোটাৰ তালিকাত তেওঁলোকৰ নাম অন্তৰ্ভুক্ত কৰোৱাব লাগিব। আৰু যদি নকৰোৱাই কি হ'ব, কিছুদিন পাছত যদি তেওঁলোকৰ উপযুক্ত ডকুমেণ্ট পাতি নাপায় পঠাই দিব বাপেকে বাংলাদেশলৈ। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ'ত জনাবলগীয়া সৰু এটা ইনফৰমেশ্যন ইমানে আছিলে। খবৰটোৰ সম্পৰ্কে জানি কেনেকুৱা লাগিলে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ সাজলৈ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।